আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ ইকনমিক্স সাবজেক্টৰ চেপ্টাৰ 4 আয় নিৰ্ধাৰণ। আয় নিৰ্ধাৰণ চেপ্টাৰটোৰ আগৰ ভিডিঅ'টোত 11 নম্বৰ লৈকে অলৰেডি আলোচনা কৰা হৈছে। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব যিকেইটা বাকি পৰি গৈছিল সেইকেইটা। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু আগৰ ভিডিঅ'টো যিসমূহ ছাত্ৰ-ছাত্ৰী চোৱা নাই তেওঁলোকে যাতে দেখি লয়। ঠিক আছে, তো 12 নম্বৰ কোৱেশ্চনটো কি আছে? পূৰ্বৱৰ্তী উপভোগৰ ধাৰণাটো ব্যাখ্যা কৰা। পূৰ্বৱৰ্তী মানে কি? পূৰ্ব মানে কি? পূৰ্ব মানে পিছত, পূৰ্বৱৰ্তী মানে ভৱিষ্যতে তোমালোকে ধৰি ল'ব পাৰা। আৰু উপভোগ মানে কি তোমালোকে কিন্তু জানা যে কোনো এটা বস্তুৰ ওপৰত যি ভোগ কৰা হয় তাকে উপভোগ বুলি কোৱা হয়। উপভোগ মানে কি তোমালোকক মই শৰ্টকাট মিনিং বুজাই দি আছোঁ। ধৰি লোৱা মই এই মোবাইলটো চলাই আছোঁ, গতিকে এই মোবাইলটো যে মই চলাই আছোঁ এই মোবাইলটোক মই উপভোগ কৰি আছোঁ। ঠিক আছে, কথাটো এইটোৱে। প্ৰতিজন ব্যক্তিয়ে আয়ৰ নিৰ্দিষ্ট একোটা পৰিমাণ উপভোগ কাৰ্যত ব্যয় কৰে। এনে ব্যয় ব্যক্তিজনৰ বাবে এক পৰিকল্পিত ব্যয় য'ত তেওঁ পূৰ্বতে সকলোবোৰ সিদ্ধান্ত কৰি লয়, আকৌ উপভোগ ব্যয়ৰ পিছত যিখিনি অৱশিষ্ট থাকে সেয়া সঞ্চয় কৰে। এনেদৰে ব্যক্তিজনে পৰিকল্পিতভাৱে ভোগ কৰা কাৰ্যত যিখিনি ব্যয় কৰে সেয়াই হ'ল পূৰ্বৱৰ্তী উপভোগ। পূৰ্বৱৰ্তী উপভোগক প্ৰত্যাশিত বা পৰিকল্পিত উপভোগ বোলা হয়। পৰিকল্পিত মানে কি? কল্পনা কৰি লোৱা। বিনিয়োগ চাহিদাৰ নিৰ্ধাৰক দুটা উল্লেখ কৰা। বিনিয়োগ ব্যয় আৰু বিনিয়োগ ব্যৱসায়িক প্ৰত্যাশা। যেতিয়া MPSৰ মান 0 হয় তেতিয়া MPCৰ মান কিমান? তোমালোকে সকলোৱে জানা MPS আৰু MPCৰ যোগফল সদায় সমান। এতিয়া 0ৰ লগত 1 যোগ কৰিলে কিমান হ'ব? একেই হ'ব। সেইকাৰণে 0ৰ লগত যদি আমালোক 1 যোগ কৰোঁ একে হ'ব। তাৰ কাৰণটো হ'ব লাগিছে কি MPC আৰু MPSৰ যোগফল হৈছে 1। পূৰ্ণ নিয়োগ ভাৰসাম্যতা বুলিলে কি বুজা? পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থা হৈছে এনে এক ভাৰসাম্য অৱস্থা য'ত অৰ্থনীতিৰ সকলোবোৰ সম্পদ উৎপাদন কাৰ্যত নিয়োজিত হৈ থাকে। এইটো 100% কমন কুৱেশ্যন তোমালোকৰ প্ৰি ফাইনেল পৰীক্ষাত আহিবই। 16 নম্বৰটো কি আছে? AD = C + ডেছ। AD = C + I হ'ব। উপভোগ ফলন কি? উপভোগ আৰু উপাৰ্জনৰ মাজত থকা সম্পৰ্কক উপভোগ ফলন বোলে। বিনিয়োগ চাহিদা ফলন কি? বিনিয়োগ চাহিদা আৰু সুদৰ হাৰৰ মাজৰ সম্পৰ্কক বিনিয়োগ চাহিদা বোলে। যদি তোমালোকৰ পাৰ্ট 1 কিতাপখনৰ টাপ চেপ্টাৰ থাকে সেইটো হৈছে আয় নিৰ্ধাৰণ। আয় নিৰ্ধাৰণ কিন্তু টাপ চেপ্টাৰ। ঠিক আছে। ভাৰসাম্য আয় কিদৰে নিৰ্ণয় কৰা হয়? এইটো তোমালোকৰ 100% কমন কুৱেশ্যন। তোমালোকৰ প্ৰি ফাইনেলত নাহিলেও ফাইনেল পৰীক্ষাত আহিবই লাগিব। সৰ্বমুঠ চাহিদা AD আৰু সৰ্বমুঠ যোগান AS সমান হোৱা অৱস্থাতে ভাৰসাম্য আয় নিৰ্ধাৰণ কৰা হয়। আন এক কথাত যিটো বিন্দুত সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান দুয়ো পৰস্পৰ সমান হয় সেই বিন্দুৱে ভাৰসাম্য আয় নিৰ্ধাৰণ কৰে। ঠিক আছে, মানে পৰস্পৰক কটাকাটি কৰিব লাগিব বা সমান হ'ব লাগিব। গুণক বা বিনিয়োগ গুণক বুলিলে কি বুজা? সামগ্ৰিক আয়ৰ পৰিৱৰ্তন ডেল মানে কি? ডেল মানে পৰিৱৰ্তন। আৰু বিনিয়োগৰ পৰিৱৰ্তন ডেল আই মানে কি? ডেল আই মানে হৈছে ইনভেষ্টাৰ আৰু ইনভেষ্টাৰ মানে হৈছে বিনিয়োগ। বিনিয়োগ মানে কোনো এটা বস্তু ধৰি লোৱা ইনভেষ্ট কৰা। বহুত মানুহে ইনভেষ্ট কৰে। ইনভেষ্ট মানে তোমালোকে নিশ্চয় বুজি পোৱা। বিনিয়োগ মানে কিন্তু নাজানে, কিন্তু ইনভেষ্ট মানে বুজি পোৱা তোমালোকে। অনুপাতক গুণক বা বিনিয়োগ গুণক বোলে। বিনিয়োগ গুণকৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন মান কিমান? বিনিয়োগ গুণকৰ সৰ্বোচ্চ মান হ'ল অসীম আৰু সৰ্বনিম্ন মান হ'ল 1। পূৰ্বকালীন আৰু উত্তৰকালীন বাক্য দুটাৰ অৰ্থ প্ৰকাশ কৰা। পূৰ্বকালীন শব্দটোৰ অৰ্থ হ'ল কোনো এটা ঘটনাৰ আগৰ অৱস্থা আৰু উত্তৰকালীন শব্দটোৰ অৰ্থ হ'ল কোনো এটা ঘটনাৰ সমাপ্তিৰ অৱস্থা। পূৰ্ণ নিয়োগ ভাৰসাম্যৰ ধাৰণাটো উল্লেখ কৰা। পূৰ্ণ নিয়োগ ভাৰসাম্যতা অৱস্থা হৈছে এনে এক অৱস্থা য'ত অৰ্থনীতিৰ সকলোবোৰ সম্পদ উৎপাদন কাৰ্যত নিয়োজিত হৈ থাকে। এনে অৱস্থাত সামগ্ৰিক চাহিদা AD আৰু সামগ্ৰিক যোগান AS পৰস্পৰ সমান হয়। পূৰ্ণ নিয়োগ অৱস্থাত চলিত মজুৰিৰ হাৰত কাম কৰিবলৈ ইচ্ছুক আৰু কাম কৰিবলৈ সক্ষম সকলোৱে নিয়োগৰ সুবিধা লাভ কৰে। এই কুৱেশ্যনটোত তোমালোকে মোক এইটো কুৱেশ্যন কৰিব পাৰা যে ছাৰ এনেকুৱা এটা কুৱেশ্যন অলপমান আগতে মানে এনচাৰখিনি প্ৰায় ছেমে আছে, ইয়ালৈকে ছেম আছে। গতিকে তোমাক এই দুটা কুৱেশ্যনৰ এনচাৰ ছেম থকাৰ মিনিং এইটোৱে যে যদি 3 মাৰ্কৰ কাৰণে আহে তেন্তে এইটো লিখি দিবা, যদি 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে আহে তেন্তে সেইটো লিখি দিবা। ঠিক আছে, কথাটো এইটোৱে। শ্বেয়াৰ বজাৰ বিধিৰ মূল কথাখিনি উল্লেখ কৰা। শ্বেয়াৰ বজাৰ বিধিৰ মূল কথাখিনি হ'ল দ্ৰব্য সামগ্ৰীৰ যোগানে সিহঁতৰ চাহিদা সৃষ্টি কৰে। অৰ্থাৎ অৰ্থনীতিখনত যি পৰিমাণে যোগান বৃদ্ধি হয় সেই পৰিমাণে চাহিদাও বৃদ্ধি হয়। অৰ্থনীতিখনত অতিৰিক্ত উৎপাদন নহয়। এই কথাখিনিৰ মানে কি? ধৰি লোৱা কোনোবা এজন মানুহে 100 বিধ
যিকোনো এটা উপাদান ধৰি লওক 100টা চাৰ্জাৰ বনাইছে, 100টা যে চাৰ্জাৰ বনাইছে সেই চাৰ্জাৰৰ লগে লগে কিন্তু মোবাইল ফোনো বনাইছে। এই কথাটো এইটোৱে বুজায় যে কোনো এটা বস্তু যদি উৎপাদন কৰে তাৰ যোগান অটোমেটিক সৃষ্টি হৈ যাব, ঠিক আছে। মানে অতিৰিক্ত উৎপাদন নহয়, অতিৰিক্ত কি নহয়, উৎপাদন নহয়। অৰ্থাৎ অৰ্থনীতিখনত যি পৰিমাণে যোগান বৃদ্ধি হয় সেই পৰিমাণে চাহিদাও বৃদ্ধি হয়। মানে কি, ধৰি লোৱা তোমাৰ বজাৰত কিবা এটা বস্তুৰ দাম, ধৰি লোৱা বিস্কুটৰ দাম 10 টকাৰ পৰা 20 টকালৈ বৃদ্ধি হৈছে। গতিকে 20 টকালৈ যে বৃদ্ধি হ'ল, সেই বিস্কুটখন যে যিজন কৰ্মচাৰী বনাইছে তেওঁৰ বেতনো কিন্তু বাঢ়ি যাব। ইয়াৰ মিনিং এইটোৱে যে যোগান যিহেতু বৃদ্ধি হৈছে, চাহিদাও বৃদ্ধি হ'ব, অতিৰিক্ত উৎপাদন নহয়। কেইন্সৰ নিয়োগ তথ্যৰ মূল কথাখিনি উল্লেখ কৰা। কেইন্সৰ নিয়োগ তথ্যৰ মূল কথাখিনি তলত উল্লেখ কৰা হ'ল। আৰু মই তোমালোকৰ ইউনিট টেষ্টৰ কুৱেশ্যনবিলাক দেখিছোঁ বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ দিয়া PDF-ৰ পৰাই লিখিব পৰা নাই। তাৰ কাৰণটো কি, মই তোমালোকক আগতে কৈছোঁ যে তোমালোকে কোনোবা এটা কুৱেশ্যন পঢ়াৰ আগত ভালকৈ বুজিবা যে এই কুৱেশ্যনটো যদি ওলোটা কৰি দিয়ে তেন্তে কেনেকুৱা হ'ব। গতিকে ইকনমিক্সত কিন্তু তোমালোকে সকলোবোৰ লিখি আহিব পাৰিবা, অলপ ব্ৰেইনটোত কিবা এটা থাকিব লাগিব, তেনেহ'লেহে লিখিব পাৰিবা। গতিকে যদি কোনোবা ছাত্ৰ ছাত্ৰী এতিয়াও নোট ক্ৰয় কৰা নাই তেন্তে ডিছক্ৰিপশ্যন বক্সত আমাৰ দিয়া কণ্টেক্ট নম্বৰৰ পৰা আমাৰ লগত কণ্টেক্ট কৰা। প্ৰাইচটো অলপমান মই কম কৰাই দিম এইবাৰ, তোমালোকে নোটটো লৈ ল'বা, ঠিক আছে। পূৰ্ণ নিয়োগ ভাৰসাম্য অৱস্থাৰ বিপৰীতে অৰ্থ নিবনুৱাৰ ভাৰসাম্যতাহে অৰ্থনীতিৰ স্বাভাৱিক অৱস্থা। কেইন্সৰ মতে চাহিদা ইয়াৰ যোগান নিজে সৃষ্টি কৰে। দ্ৰব্য আৰু সেৱাৰ সামগ্ৰিক চাহিদাই উৎপাদন, আয় আৰু নিয়োগৰ স্তৰ নিৰ্ণয় কৰে। কাৰণ হ্ৰাসকালত সামগ্ৰিক যোগান স্থিৰ হৈ থাকে। মৌদ্ৰিক আৰু ৰাজকোষীয় ব্যৱস্থাৰ জৰিয়তে চৰকাৰী হস্তক্ষেপৰ সামগ্ৰিক চাহিদা আৰু যোগানৰ মাজত ভাৰসাম্য প্ৰতিষ্ঠাত সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে 25লৈকে মই কুৱেশ্যন দি দিলোঁ। বাকী আন এটা পাৰ্ট আহিব, তোমাৰ পাৰ্ট 3 হ'ব আয় নিৰ্ধাৰণৰ। পাৰ্ট 1 আৰু পাৰ্ট 2 অলৰেডি দি দিলোঁ, পাৰ্ট 3টো বাকী থাকিল, মই নেক্সট এটা ভিডিঅ'ত আলোচনা কৰি দিম, ঠিক আছে।